কিয়নো যোৱাটো খণ্ডত শেৱালি ঘৰলৈ যোৱাত মাহীয়েকৰ অৱস্থা দেখি বেয়া লাগিছিল আৰু তেতিয়া মানুহে ইমান বেয়াকৈ মাৰেনে? এনেকুৱা জীৱন আৰু কেতিয়াও নিবিচাৰো আৰু তোৰ ইমান কষ্ট চাই থাকিব নোৱাৰো। মহা আচলতে মানুহ ৰূপী দানৱ বুলি কৈছিল আৰু তেতিয়া মাহীয়েকে মনে মনে কবলৈ কৈছিল, নহলে তোকো মাৰিব বুলি কোৱাত মাৰ খাবলৈ ইয়াত আমাক পঠিয়াই দিছে নেকি বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মাহীয়েকে শেৱালিক তই ইমান দিনে ক'ত আছিলি বুলি সুধিব আৰু তেতিয়া শেৱালিয়ে সোণৰ কথা কব আৰু বহুত ভাল মানুহ আছিল, মহাই কেনেকে বিচাৰি পালে নাজানো বুলি কব। মই যদি নাখো তোক মাৰি পেলাব, সেইকাৰণে আহিলো বুলি কব আৰু সেইখিনি সময়তে নন্দ মদ খাই ঘৰলৈ আহিব আৰু মাহীয়েকক মাৰিবলৈ ওলাব আৰু তেতিয়া শেৱালিয়ে মহাকৰ আগত থিয় হৈ কাক মাৰা, ইমান দিনে বহুত সহ্য কৰিলো, এতিয়া আৰু সহ্য কৰা নহব বুলি নন্দক কব। এতিয়া বৰ নন্দই কি কব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ সোণে পুৱতিক গালি পাৰাৰ কাৰণে পুৱতিয়ে মন মাৰি থাকিব আৰু তেতিয়া সোণে পুৱতিক ক্ৰীম কিনিবলৈ পইচা দিব আৰু পুৱতিৰ মনটো ভাল লগা দেখিবলৈ পাব আৰু সেইখিনি সময়তে অনুস্মিতা আহিব আৰু তেতিয়া শেৱালিক দেখা নাপাই শেৱালিৰ কথা সুধিব আৰু তেতিয়া পুৱতিয়ে শেৱালিক যে মহাকে লৈ গল সেই কথাটো কব আৰু তেতিয়া অনুস্মিতাই সোণক শেৱালিৰ আচল নামটো শেৱালি হয় নে অনামিকা হয় বুলি সুধিব আৰু তেতিয়া সোণে শেৱালিৰ নাম অনামিকা নহয় বুলি কব আৰু তেতিয়া অনুস্মিতাই তুমিও মানে মাজে মাজে মিছা কোৱা বুলি অনুস্মিতাই সোণক কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।